সাৰ্ফিট 499 অফাৰটো এভেইল কৰিবৰ কাৰণে পোনপ্ৰথমে তোমালোকে প্লে ষ্টৰত আহিব লাগিব। তাৰপিছত ইয়াত চাৰ্চ বাটনত ক্লিক কৰি পিনি ইয়াত চাৰ্পি চাৰ্চ কৰি দিবা। চাৰ্পি চাৰ্চ কৰি পিনি চাৰ্পি এপটো তোমালোকে ইনষ্টল কৰি ল'ব লাগিব। ইনষ্টল কৰি পিনি এপটো অ'পেন কৰিবা। এপটো অ'পেন কৰোঁতে তোমালোকৰ ফ্ৰণ্টত দুটা অপশ্যন শ্ব' হ'ব, এটা হ'ব লগ ইন আৰু এটা চাইন আপ। যদি এতিয়ালৈকে তুমি চাৰ্পি এপত একাউণ্ট ক্ৰিয়েট কৰা নাই তেতিয়াহ'লে পোনপ্ৰথমে তুমি চাইন আপ অপশ্যনত ক্লিক কৰি পিনি ইয়াত নিজৰ ফোন নম্বৰটো দিব লাগিব আৰু এটা পাছৱৰ্ড দি পিনি নিজৰ একাউণ্টটো ক্ৰিয়েট কৰি ল'ব লাগিব। একাউণ্টটো ক্ৰিয়েট কৰাৰ পিছত তোমালোকে ইয়াত লগ ইন অপশ্যনত ক্লিক কৰি পিনি নিজৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ দি ইয়াত লগ ইন কৰি ল'ব লাগিব। ফোন নম্বৰটো দিয়াৰ পিছত ইয়াত তোমালোকক পাছৱৰ্ড খুজিব আৰু এই পাছৱৰ্ডটো তোমালোকে যিটো পাছৱৰ্ড ৰেজিষ্ট্ৰেশ্যনৰ টাইমত দিছিলা সেই সেম পাছৱৰ্ডটো ইয়াত দিব লাগিব। তো মই নিজৰ পাছৱৰ্ডটো ইয়াত দি লৈছোঁ আৰু ইন কেছ যদি তোমালোকে পাছৱৰ্ড পাহৰি গৈছা তেতিয়া তোমালোকে ফৰগট পাছৱৰ্ডৰ অপশ্যনত ক্লিক কৰি পিনি নিজৰ পাছৱৰ্ডটো চেঞ্জ কৰি ল'ব পাৰিবা। তো পাছৱৰ্ডটো ইয়াত এণ্টাৰ কৰাৰ পিছত আমি লগ ইন অপশ্যনত ক্লিক কৰিম। লগ ইন কৰাৰ পিছত তোমালোকৰ ফ্ৰণ্টত এপৰ ইণ্টাৰফেচটো খোল খাই যাব। এপটো অ'পেন কৰাৰ পিছত তোমালোকে ইয়াত এটা এক্সপ্ল'ৰ বুলি অপশ্যন দেখিবা তলত, এক্সপ্ল'ৰত ক্লিক কৰি দিবা। তাৰপিছত তোমালোকে ইয়াত অলপ তলত স্ক্ৰল কৰিলেই এটা চি অল কৰ্চেছ বুলি অপশ্যন দেখিবা, তাত তোমালোকে ক্লিক কৰি দিবা। চি অল কৰ্চেছত ক্লিক কৰাৰ পিছত তোমালোকে একেবাৰে শেষলৈ স্ক্ৰল ডাউন কৰি দিবা আৰু ইয়াত শেষত এটা অপশ্যন থাকিব ক্লাছ 10 ফুল কৰ্চ বুলি আৰু ইয়াত বনেঞ্জা অফাৰ বুলি লিখা আছে। তোমালোকে চিম্পলি সেই অপশ্যনটোত ক্লিক কৰি দিবা আৰু ইয়াত তোমালোকৰ প্ৰাইচটো লিখা আছে 499। তাৰপিছত তোমালোকে ইয়াত চেকআউট বুলি এটা অপশ্যন দেখিবা তলত, তাত ক্লিক কৰি দিবা আৰু অলপ টাইম ৱেইট কৰাৰ পিছত ইয়াত আৰু এবাৰ চেকআউট বুলি অপশ্যন এটা শ্ব' হ'ব নতুন এটা পেজত, তাত তোমালোকে ইয়াত ক্লিক কৰি দিব লাগিব চেকআউটত আৰু অলপ সময় ইয়াত লোডিং ল'ব। লোডিং লোৱাৰ পিছত তোমালোকৰ গোটেই পে'মেণ্ট মেথডখিনি ইয়াত ওলাই যাব। তো ইয়াত তোমালোকে যিকোনো পে'মেণ্ট মেথডৰ থ্ৰুদি গুগল পে', ফোনপে', পে'টিএম বা আদাৰ কিবা যদি মেথড আছে UPI ID সেইটোৰ থ্ৰুদি তোমালোকে পে'মেণ্টটো কৰিব পাৰা। তো চিম্পলি তোমালোকে ইয়াত গুগল পে' বা ফোনপে' চিলেক্ট কৰি পিনি ইয়াত ক্লিক কৰি দিব লাগিব সেই এপটো আৰু সেই এপটো অ'পেন হৈ যাব আৰু সেই এপটোৰ থ্ৰুদি তোমালোকে পে'মেণ্টটো কমপ্লিট কৰিব পাৰা আৰু পে'মেণ্টটো কমপ্লিট হোৱাৰ লগে লগে তোমালোকৰ যিটো কোৰ্চ সেই কোৰ্চটো তোমালোকে কমপ্লিটলি চাব পাৰিবা। তোমালোকে এই ভিডিঅ'ত দেখুওৱা ছেম মেথড ইউজ কৰিয়ে ক্লাছ 9ৰ কোৰ্চটো কিনি ল'ব পাৰিবা। এইটোৱে আছিল আজিৰ ভিডিঅ'টো। এই কোৰ্চটো পাৰচেজ কৰোঁতে যদি তোমালোকে কিবা প্ৰব্লেম পোৱা তেতিয়াহ'লে তলত দিয়া নাম্বাৰটো তোমালোকে কণ্টেক্ট কৰিব পাৰা। নাম্বাৰটো স্ক্ৰীনত পপ আপ হৈ আছে। চ' থেংক ইউ, চি ইউ ইন দ্য নেক্সট ভিডিঅ'।